হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল আৰু মোৰ পূৰা আগনকে মজা। যিহেতু ভিডিঅ'টো চাম বুলি আহিছে পূৰা প্ৰথমৰ পৰা শেষলৈকে চাব। যদি চেনেলটো নতুন গাইছে প্লিজ কাষত থকা ছাবস্ক্ৰাইব বাটনটো অন কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগতে নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু আজি হৈছে লক্ষী পূজা। সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ লক্ষী পূজা। আশা কৰোঁ খেতিয়কৰ ধাননি পথাৰবোৰ সোণ গুটিয়ে ভৰি পৰক আৰু সকলোৱে ঘৰ ধন সম্পত্তিয়ে ভৰি পৰক। তেনেকৈ কোৱাৰ লগে লগে যদি ভৰি পৰিলে হয় তেনেতো কথাই নাছিলে দিয়কচোন। আৰু তেনেকৈ ক'লে ভৰি নপৰিব, কাৰণ খেতিয়কৰ ধাননি পথাৰবোৰ ভৰি পৰিব। খেতিয়কে কষ্ট কৰে, ৰাতিপুৱা যেতিয়া 4টা বজাৰ পৰা হাল বাই মেলি কিমান কষ্ট কৰি ধান খেতি কৰে, তাৰপৰা তেতিয়াহে পকেগে। ঠিক তেনেদৰে ধন সম্পত্তি ঘৰ ভৰি পৰক বুলি ক'লে ভৰিটো নপৰিব, কষ্ট কৰিব লাগিব তেতিয়াহে ভৰি পৰিব। যিমানে লক্ষী লক্ষীক আপোনালোকে ভালকৈ সেৱাই নিদিয়ক কিয়, তেনেকৈ কৰিলে কেতিয়াও মানে ধন সম্পত্তি ভৰি নপৰে। কষ্ট কৰিব লাগিব তেতিয়াহে আপোনালোকৰ ঘৰ ভৰি পৰিব। আৰু লক্ষী পূজা আমাৰ ইয়াত গহপুৰত দৈ মালো বহুত ডাঙৰকৈ পাতে, মেলা পাতে। সকলোখিনি দেখুৱাম, কিন্তু এইটো ব্লগত নেদেখুৱাম। আজি আমাৰ গাঁৱৰ মানে মনজিত গাঁৱত, আমাৰ গাঁৱৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান দূৰ হয়, তাত আহিছোঁ লক্ষী পূজা ভিডিঅ' বনাব, মানে আপোনালোকক দেখাবৰ কাৰণে। কিন্তু নেক্সট ভিডিঅ'ত দেখুৱামগৈ আমাৰ গহপুৰত দৈ মালো বুলি ক'লে একদম পূৰা বিখ্যাত ঠাই, বহুত ডাঙৰ মেলা হয় লক্ষী পূজা। 7 দিনমানৰ কাৰ্যসূচীয়ে পাতে। সকলোখিনি দেখুৱাম, আজিৰ ব্লগটো নেদেখুৱাম, ভিডিঅ'টো নেদেখুৱাম। আৰু চাওক এনেকুৱা ধৰণে ইমান মানুহ হয় এই দৈ মালুখনতে। দৈ মালু যে নেকি মই নেক্সট ভিডিঅ'ত দেখুৱাম বুলি কৈছোঁ। চাওক মানুহ চাওক, বাপৰে বাপ ইমান ডাঙৰকৈ মেলা হয়। আৰু চকৰি তকৰি ঠিক তেনেদৰে সকলো মানে মেলা বহে তাত। আপোনাৰ দোকান বজাৰ সকলোখিনি বহুত দূৰ দূৰণিৰ পৰা আৰু আহি পেলাই দোকান চোকান দিয়ে। আৰু এনেকৈ হয় দৈ মালো। নেক্সট ভিডিঅ'টো দেখুৱাই আছোঁ। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি থওক, কাৰণ নেক্সট ভিডিঅ'টো পূৰা ধামাকা হ'বলৈ গৈ আছে। দেখিছেই নহয় কিমান মানুহ আছে, বাপৰে বাপ। আৰু এইফালে আছে আমাৰ ৰক্তিম ভাই, টেনশ্যন বিয়াত টেনশ্যন ইয়াতকৈ আৰু ইয়াত বেলেগ টেনশ্যন। যাদৱ ভাই তোৰ কিহৰ টেনশ্যন? চাৰ্জ নাই, পাৱাৰ বেংকত লগাই লৈছে। ই আজি ব্লগ শ্বুট কৰিব নোৱাৰিব চাগে, 2% মান চাৰ্জ আছে। আৰু ইয়াৰ টেনশ্যনটো অলপ বেলেগ টেনশ্যন। কিহৰ বেলেগ টেনশ্যন ক'ব নোৱাৰে। মেছেজৰ ৰিপ্লাই নাই, মই কৈ দিছোঁ। সেইফালেও চাগে চাৰ্জ নাই বা ৰিচাৰ্জ নাই, কিবা এটা হৈছে। তই ইমান টেনশ্যন নল'বি, বেচেৰাটোৱে বোলে ভাতেই খোৱা নাই, মেছেজৰ ৰিপ্লাই নাই কাৰণে। যিয়ে নহওক চাওকচোন, এইফালৰ ভিউটো ইমান ধুনীয়া লাগিছে, বাপৰে বা। সেইফালে ধান পকিবই হৈছে আৰু এইফালে ধান নাই বা আগত আছে। সেইফালে এখন নদীহে, দলংখনতে ৰখি পেলাই ভিডিঅ'টো শ্বুট কৰিলোঁ। আৰু ব'লক আমি গৈ আছোঁ আজি লক্ষী পূজা চাবলৈ। কিবা এটা কামত ওলাই যাওঁতে যদি এনেকুৱা শুভযাত্ৰা দেখা পোৱা যায় কিমান মনটো ভাল লাগে নহয় জানো? চাওকচোন আমি আহি থাকোঁতে ইমান ধুনীয়াকৈ হাৱাতলত ভাগৱত পাঠ ভ্ৰমণ কৰিবলৈ লগ পাই গ'লোঁ। মানে এইফালে চাওকচোন, বাপৰে বাপ মনজিত গাঁওখন পূৰা চাংঘৰ দেই। চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা কনেং ঐ, আজি ঢোলে ডগৰে মাতে মৃগাং চাবলৈ। সেইফালৰ পৰা চাংঘৰ, সেইফালেও পূৰা চাংঘৰ, বাপৰে বাপ। মই ৰক্তিম ভাই বোলে চাংঘৰ দেখিছে। পাই গ'লহি মনজিতে লোকেশ্যনটো দিয়া জেগা মতে। কিবা এটা ক মনজিত ভাই। সি মানে বৰ লাজ কৰে ভিডিঅ'ত থিবলৈ, জানেই নহয় কিছুমানে কেমেৰা সন্মুখত কথা ক'লে লাজ কৰে। যি নহয় লোকেশ্যনটো দিয়া মতে এইখন জেগাতে লোকেশ্যন পাই আহি মই পাই গ'লোহি। আৰু এতিয়া গৈ আছোঁ, ক'ত আছে, ক'ত হৈছে আৰু লক্ষী পূজা? মাথাউৰিত, মানে অলপ আগত আইমৰা তিনিআলি। ব'লক ই লৈ যাব এতিয়া লক্ষী পূজা চাবলৈ। সিফালে পাই গ'লোহি আজি লক্ষী পূজা হোৱা জেগা। সেয়া ৰাতি বোলে তাত কিবা নৃত্য প্ৰতিযোগিতাও হ'ব, চাইনবোৰ্ডখন মাৰি থয়। হেই মনজিত, ৰাতি কি হ'ব ইয়াত? ৰাতি ইয়াত কি হ'ব? চাইনবোৰ্ডখন মানে ডেন্স ধেমালি। এই ৰাতি আহিব নোৱাৰি ন, এইখন পানী হ'লেই। আজি যে ইয়াত বিহু মাহ হ'ব, জমিব আৰু বোকা গোটেইখন। সেইফালে হৈ আছে বাৰু লক্ষী পূজা। ব'লক আৰু স্ক্ৰীণতে চাই থাকক। কিবা ভাষণ দি আছে মনজিতৰ ভাষাত, মই একোৱে বুজি পোৱা নাই। ঐ ভাষণবোৰ যে দি আছে মই একো বুজি পোৱা নাই আকৌ। মানে তহঁতৰ মিচিং ভাষাত দি আছে, সেইকাৰণে মই বুজি পোৱা নাই। আমি চাবলৈকে আহিছোঁ পূজা। কিবা হৈ আছে পূজা পূৰা, আৰু হৈ আছে এইফালে পূজা।
আছিলে মনজিত গাঁৱত লক্ষী পূজা কাৰণ তেওঁলোকৰ ভাষাত মানে মনজিত যিহেতু মিচিং সম্প্ৰদায়ৰ লোক আৰু তেওঁলোকৰ ভাষাত তেওঁলোকে পূজা কৰিছে কাৰণ পূজাটো সকলোৰে কাৰণে সমান ভগৱান সকলোৰে কাৰণে সমান কিন্তু আমিহে বুজি নাপালোঁ সেই ভাষাত কি মানে মন্ত্ৰ গালে হ'লেও সেৱা কৰিলোঁ আৰু ভিডিঅ'টো বনাত যদি ক'ৰবাত ভুল হ'ল তলত কমেণ্ট কৰি জনাব আৰু মাতটো একদম পৰি গৈছে পূজা আগদিনত পূৰা মাত চেঞ্জ হৈ গ'ল আৰু কি হ'ল যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰ নেক্সট ভিডিঅ'ত যদি ভালে কুশলে থাকোঁ তেনেহ'লে দৈ মালুৰ পৰা ধামাকা ভিডিঅ' আহিব মই একদম কথা দিছোঁ কাৰণ দৈ মালু যিসকলে গৈছে গহপুৰত দৈ মালু নিশ্চয় গম পায় আৰু ক্লিপ চাগে মই অথনি গম পাইছে ক্লিপ অকণমান দিছিলোঁ দৈ মালু কেনেকুৱা হৈছে আৰু তেনেকুৱা ধুনীয়া হ'ব আমি সকলোখিনি যাম দেখুৱাম আৰু আজি ভিডিঅ'টো ইমানে নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ দিছোঁ বাই বাই প্ৰতিদিনে আমাৰ চেনেলটোত নতুন নতুন ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি দিব আহিব লগা ভিডিঅ'ত আকৌ এবাৰ লগ পাম আজিলৈ বাই বাই